ফ্ৰেন্স সৌটো কি আপোনালোকে দেখা পাইছেনে বাৰু? নিৰ্জন পথত আচলতে মই 11টা বজাত আহিছোঁ। দেখা পাইছে আঁতৰত সৌটো কি বাৰু? বাপৰে, গহীন খোজ কাটলেৰে আচলতে আগবাঢ়ি গৈ আছে। দেখা পাইছে সেইটো দেখা পালে আঁতৰত মহিলা হয়, এগৰাকী 35-40 বছৰীয়া মহিলা মোৰ গাড়ী আগত গৈ আছে। দেখা পাইছে আপোনালোকে? ৰাতি 11টা বজাত নিৰ্জন পথ, কেনিও একো নাই। এইফালেও পথাৰ সেইফালেও পথাৰ। আপোনালোকে দেখা পাইছে একো ঘৰ দুৱাৰ একোৱেই নাই ইয়াতে। বাপৰে, মোৰ যে কিমান ভয় লাগি গৈছে চাওক আপোনালোকে চাহ বাগিচাৰ যিবিলাক শ্ৰমিক, মহিলা শ্ৰমিকবিলাক আৰু আমাৰ মিচিং সম্প্ৰদায়ৰ যিবিলাক মহিলাবিলাকে যেতিয়া কাম কৰি আহে, কাম কৰি আহোঁতে ৰাস্তা পদূলিয়ে যি য'ত পাই আছে আচলতে মানে খৰি চৰিবিলাক লৈ পেলাই লৈ আহে, পূৰা ডাঙৰ মুঠা কৰি পেলাই লৈ আহে আৰু মূৰত ডাঙৰ বোজা এটা কৰি পেলাই লৈ আহে। এইগৰাকী চাওকচোন আপোনালোকে, মহিলাগৰাকী চাওক, এইগৰাকী ডাঙৰ মুঠা এটা লৈ আহিছে চাওক আপোনালোকে। বাপৰে, ভূত নে কি বাৰু? ৰাতি 11টা বজাত। অহ, আগলৈ যাম নে নাযাম বাৰু ফ্ৰেণ্ডছ? আগলৈ যাম নে নাযাম বাৰু কওক আপোনালোকে? সেইজনী দেখা পাইছে মহিলা, 35-40 বছৰীয়া এগৰাকী মহিলা। গাড়ীখন পৰা এইখিনি ৰখাই লওঁচোন বাৰু, কি হয় হ'ব আৰু। ফ্ৰেণ্ডছ, এতিয়াহে মই আচল কথালৈ আহিছোঁ। আজিৰ পৰা প্ৰায় 7 বছৰমানৰ আগতে মই ৰাতি আহি আছিলোঁ আচলতে, ৰাতি 11 বজাত এনেকুৱা নিৰ্জন পথত। আৰু নিৰ্জন পথত আহি থাকোঁতে কি হৈছিলে, এগৰাকী মহিলা মানে আপোনাৰ মহিলাগৰাকীয়ে ওপৰত বহুতখিনি খৰি লৈ আহিছিলে মানে, আৰু খোজকাঢ়ি মোৰ বাইকৰ আগেদি মানে গৈ আহিছিলে। আৰু এতিয়া মই দেখা পাইছোঁ ইয়াত কোনো নাই। দেখা পাইছে আপোনালোকে? মই ইয়াত অকলশৰে আছোঁ। ইফালেও পথাৰ ইফালেও পথাৰ, কোনো ইয়াত মানুহ নাই, জনশূন্য। আৰু ৰাতি 11টা বজাত যেতিয়া মই সেই মানুহগৰাকী আচলতে দেখা পাইছিলোঁ, আপোনালোকে জানে আৰু কেনেকুৱা হ'ব পাৰে। আৰু যিটো ড্ৰাম ছেট ঢোচ ঢাচ বাজি যি ধৰণে থাকে আৰু এনেকুৱা অৱস্থা মোৰ হৈছিলে। কিন্তু অৱশ্যে মোৰ সাহসো আছে, একেবাৰে সাহস কম নহয় আচলতে। আৰু যাৰ ফলস্বৰূপে মই আচলতে যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ মই আচলতে চেষ্টা কৰোঁ, যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ মই আচলতে যত্ন কৰোঁ। আৰু সেই মহিলাগৰাকীৰ সন্মুখেদি মই পাৰ হৈ গুচি আহিলোঁ। সন্মুখেদি নহয় আচলতে, কাষেদি আগবাঢ়ি গুচি আহিলোঁ মই। আৰু চাইছোঁ মই কেৰাহীকে আচলতে কি হয়নো এগৰাকী। আৰু এটা কথা মই আগৰ পৰা শুনিছিলোঁ যে ভূত হ'লে মানে কিবা গধুৰ কিবা কিবি পোৱা হ'ব। গাড়ীত হয়তো মানে আহিলে, মানে বাইকত আহিলে কিবা গধুৰ লাগে বা কিবা মানে টনা মেলা কৰে। মই ভাবিছিলোঁ যদি গধুৰ পাওঁ আৰু কিবা এটা বুলি মই তাত আচলতে গম পাই যাম, বা যদি বাইকখন যদি পাছলৈ টানে মই তেতিয়া গম পাম যে আচলতে ভূত হয়। কিন্তু পাৰ হৈ আহিছোঁ মই, কিন্তু কেৰাহীকে চাই থৈ আহিছোঁ। এগৰাকী অৱশ্যে এগৰাকী আচলতে মহিলাই হয়, ভূত হয়তো নহ'বও পাৰে, হয়তো কোনোবা হয়তো পগলা মানুহো হ'ব পাৰে। আৰু ফ্ৰেণ্ডছ, আচলতে যেতিয়া মই মানুহগৰাকীৰ কাষেদি আচলতে পাৰ হৈ আহিলোঁ, আহি পেলাই মই ভাবিছিলোঁ অলপ দূৰ গৈ পেলাই মানে চাম নেকি যে মানুহগৰাকী আচলতে হয় নহয়, নে ভূতেই নে কি হয়। কিন্তু মই নেচালোঁ আচলতে। কিহৰ কাৰণে আপোনালোকে জানেনে বাৰু মই যে নেচালোঁ কিহৰ কাৰণে বাৰু? মই যদি ৰৈ পেলাই যদি চাওঁ, যদি মানুহগৰাকী যদি মই তাত যদি দেখা নাপালোহেঁতেন, তেওঁ যদি অন্তৰ্ধান হৈ গ'লহেঁতেন, মই তেতিয়াতো ভাবি ল'লোহেঁতেন আচলতে ভূতেই হয় আচলতে। আৰু তেতিয়া বাৰু মোৰ অৱস্থাটো কি হ'লহেঁতেন আচলতে। সেইকাৰণে মই আচলতে ঘূৰি পেলাই কেতিয়াও নাচালোঁ। যিমান পাৰোঁ আচলতে মই স্পীডত আচলতে সেই ঠাইখিনি পাৰ হৈ যাবলৈ চেষ্টা কৰিলোঁ। গতিকে আপোনালোকক এই আচলতে মূল উদ্দেশ্য এইটো নহয় আচলতে ভূতৰ কথাটো মই ভয় দেখুৱাই অন্য এটা বিষয়ৰ ওপৰত আচলতে মই আপোনালোকক লৈ যাবলৈ বিচাৰিছোঁ। এতিয়া আপোনালোকে চাই যাব কেনেকুৱা এটা বিষয়ৰ ওপৰত। এইটো হৈছে আমাৰ 19 এপ্ৰিলৰ যি আমাৰ ভোটৰ কথাটো আছে, ভোট 19 এপ্ৰিলত আমাৰ সকলোৰে আচলতে গাতে ভোট লাগিব। এই 19 এপ্ৰিলত আচলতে ভোটৰ ওপৰতে মই আপোনাক কিছু আলোকপাত কৰিম, আপোনালোকে নিশ্চয় চাই যাব। কণ্ট্ৰল ইউনিট থাকিব, হাৰ্ট পলিং অফিচাৰৰ ওচৰত থাকিব কণ্ট্ৰল ইউনিট। এইটো প্ৰথম চুটতে হ'ব আমি তাৰপিছত এইকেইটা কৰিলে আমি বেলেগ কথা নাই বেলট ইউনিট বুলি কোৱা হয়। এইটো হৈছে বেলট ইউনিট। আৰু তিনিটাকে একেলগতে কোৱা হৈছে EVM বুলি কয়। EVM হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন। ফ্ৰেণ্ডছ, আপোনালোকে অকণো চিন্তা কৰিব নালাগে। নিসংকোচ মনেৰে আপোনালোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। মাত্ৰ কেইটামান কথা জানি লওক। এইকেইটা কথা জানি গ'লে আপোনালোকে নিসংকোচে বিনা দ্বিধাই আপোনালোকে ভোট কেন্দ্ৰৰ ভিতৰত সোমাই আৰামছে ভোট দি পেলাই ঘৰলৈ গুচি যাব পাৰিব। এতিয়া কথা হ'ল কি, প্ৰথমতে আপোনালোকে যেতিয়া ভোট কেন্দ্ৰলৈ সোমাই যাব, প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট পলিং বিষয়া বুলি কয় আৰু তেখেতক লগ পাব।
ফাৰ্ষ্ট পুলিং বিষয়াৰ ওচৰত আপোনালোকে ৰ'ব আৰু ফাৰ্ষ্ট পুলিং বিষয়াজনে আপোনাক চিনাক্তকৰণ কৰিব যে ভোটাৰ লিষ্টত থকা মতে আপুনি আচলতে সি প্ৰকৃত ভোটাৰজন হয় নে নহয়। আৰু এই কামটো ফাৰ্ষ্ট পুলিং অফিচাৰৰ ওচৰত সহজ কৰি তুলিবৰ বাবে আপুনি এটা কাম কৰিব পাৰে। ঘৰৰ পৰা আপোনালোকে বা BLৰ পৰা আপোনালোকে আপোনালোকৰ ভোটাৰ লিষ্টত থকা যিটো নাম্বাৰ এটা আছে প্ৰত্যেকৰে, সেই নাম্বাৰটো আপুনি লৈ যাব পাৰিব। নতুবা আপোনালোকে BLৰ পৰা যদি আপোনালোকে সংগ্ৰহ কৰিব নোৱাৰে নাম্বাৰটো, তেতিয়া আপুনি কি কৰিব পাৰে, ৰাজনৈতিক দলৰ এজেণ্টবিলাকে এতিয়া এইকেইদিনত প্ৰত্যেক ঘৰত সোমাই আছে আৰু তেওঁলোকে কি হৈছে একোখন গোহাৰি পত্ৰ আপোনালোকক প্ৰদান কৰিছে আৰু গোহাৰি পত্ৰত আপোনালোকৰ নাম আৰু ভোটাৰ লিষ্টত থকা আপোনাৰ যিটো সংখ্যা নাম্বাৰ, আচলতে নাম্বাৰটো তাত কি কোৱা আছে লিখা হৈ আছে। এটা মাত্ৰ প্ৰমাণ লৈ যাব ঘৰৰ পৰা যাওঁতে। যদি আপুনি প্ৰমাণ নিনিলে আকৌ আপোনাক ভোট দিবলৈ নিদিবও পাৰে। গতিকে আপুনি কি কৰিব, চবৰে ভোটাৰ কাৰ্ড থাকেই, ভোটাৰ কাৰ্ড আছে, পেন কাৰ্ড আছে, বেংকৰ পাছবুক আছে, ঠিক সেইদৰে কাৰোবাৰ ড্ৰাইভিং লাইচেঞ্চ আছে, ৰেচন কাৰ্ড আছে, যিকোনো তাৰ এটা প্ৰমাণ লৈ যাব। প্ৰত্যেক ঘৰতে আছেই, এটা প্ৰমাণ লৈ গ'লে হৈ গ'ল। দ্বিতীয়জন পুলিং অফিচাৰে আচলতে তেওঁৰ ওচৰত থকা যিখন ৰেজিষ্টাৰ থাকে, আপুনিনো কি লৈ গৈছে তাত তেওঁ সেইটো লিপিবদ্ধ কৰিব। সেইবাবে এইটো আচলতে প্ৰয়োজন। লগতে আপোনালোকৰ আৰু এটা কাম থাকিব, এই যে আঙুলিটো দেখা পাইছে বাওঁ হাতৰ আকৌ দেই, বাওঁ হাতৰ আঙুলি তৰ্জনী আঙুলিটোত আপোনালোকৰ ইয়াৰ পৰা ইয়ালৈ মচিব নোৱাৰা এটা ৰং সানি দিব। এইটো হৈছে ভোটাৰজনে ভোট দিয়াটো হয় নে নহয় এইটো নিৰ্ধাৰণ কৰিবৰ কাৰণে দিয়া হয় এই ৰংটো। লগতে আপোনালোকে আৰু এটা কাম কৰিব লাগিব, ৰেজিষ্টাৰ অফ ভোটাৰ্ছ যিখন আছে দ্বিতীয়জন বিষয়াৰ হাতত, তাত আপোনালোকে এটা চাইন কৰিব লাগে। কিছুমানে চাইন কৰে আৰু মানুহৰ যদি বেছি ভিৰ হয় তেতিয়া বহুত মানুহে কি কৰে, যিটো টিপছ চহী দিয়াৰ আগ্ৰহ প্ৰকাশ কৰে আৰু তেতিয়া আপোনালোকে ইচ্ছা কৰিলে টিপছ চহী দিব পাৰে। আপোনাক দ্বিতীয়জন পুলিং অফিচাৰে এটা ভোটাৰ শ্লিপ প্ৰদান কৰিব আৰু ভোটাৰ শ্লিপটো লৈ যাবলৈ আপুনি কেতিয়াও নেপাহৰিব। এইটোৰ অবিহনে আপোনাক তৃতীয়জন পুলিং অফিচাৰে আপোনাক ভোট দিয়াৰ অনুমতি কেতিয়াও নিদিয়ে। ভোটাৰ শ্লিপটো লৈ গৈ আপুনি তৃতীয়জন পুলিং বিষয়াক দিব, তাৰ পাছতে আপোনাক ভোটদানৰ অনুমতি প্ৰদান কৰিব তৃতীয়জন পুলিং অফিচাৰে। আৰু আপুনি দেখা পাব যে ভোট কেন্দ্ৰত যিটো চুকত দেখা পাব, আপুনি চুকতে কি থাকিব, তাত আপোনালোকক আগত মই দেখাইছোৱেই দুটা মেচিন তাত তাৰ ভিতৰত থাকিব। এটা হৈছে বেলট ইউনিট বুলি কোৱা হয়, বেলট ইউনিট আৰু VVPAT। বেলট ইউনিটৰ ওচৰলৈ গ'ল আপুনি, প্ৰথমতে বেলট ইউনিট আৰু VVPAT দুইটা থাকিবই। বেলট ইউনিটটো থাকিব সোঁহাতে আৰু VVPATটো থাকিব বাওঁহাতে। আপুনি নিজৰ পচন্দ অনুসৰি যিহেতুকে দেখা পাব তাত আপুনি বেলট ইউনিটটোত প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী হয়তো তাত থাকিব পাৰে। যদি কংগ্ৰেছৰ থাকে হাতৰ চিনটো আপুনি দেখা পাব, BJP হ'লে আপুনি যিটো পদুম ফুলৰ চিহ্নটো দেখা পাব। আপোনাৰ নিজৰ পচন্দ অনুসৰি সেই প্ৰতি চিহ্নটোৰ পোনে পোনে আপুনি কি কৰিব লাগিব, বুটাম এটা টিপি দিব। যাক ভাল পায় আপুনি বুটামটো টিপাৰ লগে লগে আপোনাৰ ভোটদান প্ৰক্ৰিয়া খুব কম সময়ৰ ভিতৰতে, কেইটামান ছেকেণ্ডৰ ভিতৰতে হৈ যায়। আৰু বাওঁহাতে থকা যিটো VVPAT থাকে, VVPATটোত আপুনি আচলতে ভোটটো দিয়া হৈছে নে আপুনি সেইটো চাব পাৰিব। কাক দিছে সেইটো আপুনি খন্তেক সময়ৰ কাৰণে এটা শ্লিপ দেখা পোৱা হ'ব, তাতে দেখা যাব মানে। আৰু যেতিয়া আপুনি ভোট দিলে, ভোটদান আপোনাৰ প্ৰক্ৰিয়াটো হৈ গ'ল, ভোট দিয়া কামটো আপোনাৰ হৈ গ'ল আৰু আপুনি তেতিয়া নিয়ম শৃংখলা অটুট ৰাখি লাহেকৈ ভোট কেন্দ্ৰৰ পৰা ওলাই গুচি আহিব। এতিয়া ফ্ৰেণ্ডছ, আপোনালোকে জানে ভাৰত হৈছে এখন বৃহৎ গণতান্ত্ৰিক দেশ। ভোটাধিকাৰ সাব্যস্ত কৰাৰ আমাৰ প্ৰত্যেকৰে অধিকাৰ আছে
আপোনালোকে সেই অধিকাৰ তাত লৈ যাব, কিন্তু তাত আকৌ আপোনালোকৰ দায়িত্ব কৰ্তব্যও থাকিব যাতে সুশৃংখলিতভাৱে সুন্দৰভাৱে আচলতে নিয়াৰিকৈ শান্তিপূৰ্ণভাৱে যাতে আমাৰ 19 তাৰিখে যি আমাৰ নিৰ্বাচন আছে সেই নিৰ্বাচন যাতে সুকলমে অনুষ্ঠিত হৈ যায়, তাৰ বাবে কিন্তু আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্য আছে। আৰু ঠিক আছে ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। ধন্যবাদ।